মই ৰিতুল চেতিয়াই আজি এই বিশেষ ভিডিঅ'টোৰ মজিয়াত স্বাগতম জনাইছো। আজি মই উপস্থিত আছো আমাৰ গুৱাহাটী কাৰ্যালয়ত। চাওক চাৰিওফালৰ পৰা এনেকে ভিৰ কৰি পেলাই আগুৰি ধৰা দেখা গৈছে। এইসকল হ'ল একোগৰাকী ঘৰ গৃহিণী, কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন চাকৰি ব্যৱসায়ৰ লগত জড়িত। আৰু তাতোকৈ ডাঙৰ কথা, চাকৰি বুলি কওঁতে গভমেণ্ট চাকৰি কৰা বা তেনেকুৱা প্ৰাইভেট চাকৰি কৰা ব্যক্তি আছে, আমাৰ মাজত ডক্তৰ আছে। কাৰণ এই ব্যৱসায়টো শুদ্ধ আৰু সঁচা, গতিকে প্ৰমাণ হৈছে। গতিকে খুব সুন্দৰকৈ আমি এনজয় কৰিছো। ভাল লাগিছে নে আপোনালোকৰ? সঁচাই ভাল লাগিছে। আপোনালোকে কি কৰে? ডিজিটেল এক্টিভিটি কৰি পেলাই আপোনালোকে সুন্দৰকৈ আপোনালোকৰ সপোন পূৰণ কৰাৰ সুবিধা লাভ কৰিছে, হয়নে নহয়? হয়। গতিকে এই কাম কৰিবৰ কাৰণে কৰবাত ওলাই যাব লাগে জানো? নালাগে। আজি যথেষ্ট ব্যক্তিয়ে আমাৰ মাজত এনেকে বিভিন্ন ধৰণে তেওঁলোকৰ ৰেংক এচিভ কৰি পেলাই আজি তেনেকে সন্মানিত হবলৈ সক্ষম হৈছে, লগতে সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে। এগৰাকী ডক্তৰ হোৱাৰ পিছত তেখেতে আমাৰ মাজত কিয় আহিলে? পতংগীয়া ছাৰ, আপুনি দুই এষাৰ কি ক'ব? মোৰ খুবেই ভাল লাগিছে। মই এনেকুৱা এটা অপৰচুনিটি আগৰ পৰা বিচাৰি আছো। আপোনাৰ পৰিচয়টো দি ল'ব নিজৰ ফালৰ পৰা। নমস্কাৰ, মোৰ নাম ডক্টৰ উদ্ধৱ পতংগীয়া। মই এজন প্ৰফেচৰ হয় ডিপাৰ্টমেণ্ট অফ আপোনাৰ ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি, অৰুণাচল ইউনিভাৰ্চিটি। আৰু মোক খুব ভাল লাগিছে, কাৰণ আমি গতানুগতিকভাৱে যদিও আমি চাকৰি কৰোঁ, আমাৰ এটা চাইডৰ কিবা এটা এনেকুৱা উপাৰ্জনৰ থলী আমি সদায় বিচাৰি আছিলো। চ' মই অনলাইন সেইদিনাখন স্ক্ৰল কৰোঁতে পালোঁ, লগে লগে মই ক্লিক কৰি দিলোঁ। মই আঙুলিটো দবাই দিয়াৰ লগে লগে মই এখন প্লেটফৰ্ম পালোঁ। চ' মই আহ্বান জনাইছোঁ, সকলো আহক, ছাত্ৰ ছাত্ৰী আহক, আমাৰ আই মাতৃসকল আহক, আমাৰ বয়োজ্যেষ্ঠসকল আহক। আৰু আমাৰ এইটো যিটো আমাৰ অনলাইন আপোনাৰ ইনকাম কৰা, আমাৰ কেইটামান ধন ঘটাৰ যিটো আমাৰ মানে প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আপোনালোকে যোগদান কৰক। ধন্যবাদ। হয়, ধন্যবাদ জনাইছো। আন এগৰাকী ব্যক্তি আছে, আপুনি চাকৰি কৰে? হয়, আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম দিলীপ চৌধুৰী। মই ধুবুৰীৰ পৰা আহিছোঁ। মই এইটো মোবাইল এক্টিভিটি দেখি পেলাই অলপ ভাল লাগিছিল কাৰণে মই নতুনকৈ জইন হৈছোঁ। ধন্যবাদ। আপুনি কি কৰে? চাকৰি ব্যৱসায়? স্কুলত কাম কৰোঁ। স্কুলত কৰে। স্কুলত কৰাৰ উপৰিও আপুনি আৰু ইয়াতে ইয়াত কৰি থাকিম। বহুত বঢ়িয়া। তো আপুনি পৰিচয় দিব, ক'ৰ পৰা আহিছে? নমস্কাৰ, মই আহিছোঁ ঢকুৱাখানাৰ পৰা। মই মেডিকেল ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ, SI। গতিকে এতিয়া এই অনুষ্ঠানটো দেখি মই ইয়াতে আহি এনেকৈ ভাল লাগিছে। সঁচাকৈ পৃথিৱীত অন্ততঃ মানুহ জীয়াই আছে। ভূপেন হাজৰিকাদেৱে গোৱাৰ দৰে যে মানুহৰ বাবে অকণো নাভাবে এই কথাটো, যে দুৰ্বল মানুহে যদি জীৱনৰ কিবা নদীত পাৰ হয়, তোমাৰ সাহস তুমি হেৰুৱাব নেকি? এই কথাটো কেৱল গানেই নহয়, মানুহক সেৱা কৰাৰ যিটো মানসিকতা, এই কথাটো আমাক প্ৰতিপন্ন কৰিছে। সঁচাকৈ ভাল লাগিছে। মই প্ৰথমতে ধন্যবাদ দিছোঁ আমাৰ ৰিতুল চেতিয়া ছাৰক, আৰু ধন্যবাদ দিছোঁ আমাৰ পৰিশ্ৰমা তামুলী বাইদেউক। তেখেতলোকৰ যোগেদি মই আহিছোঁ, আৰু সঁচাকৈ এই পৰিৱেশটো পাই সঁচাকৈ ভাল লাগিছে। আমি আশা কৰিছোঁ প্ৰত্যেকেই নিজেই প্ৰতিষ্ঠিত হওক, এইটো আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছো। আৰু আছে আমাৰ মাজত আপুনিও চাকৰি কৰি আছে। হয়, কি ক'ব? আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম আছাদুল্লাহ আহমেদ। মই নগাঁৱৰ পৰা আহিছোঁ। মই এখন প্ৰাইভেট স্কুলত চাকৰি কৰোঁ যদিও, তাৰ মাজতে এদিনাখন মই এটা প্লেটফৰ্মত ছ'চিয়েল মিডিয়াৰ যোগেদি এইখনত যোগদান কৰিছোঁ। অৱশ্যে বহুত ভাল প্লেটফৰ্ম। এইটো সম্পূৰ্ণ শুদ্ধ, সঁচা আৰু লিগেল হয়। গতিকে মই চবকে আহ্বান জনাম, আপোনালোকে আহক আৰু ভাল এটা উপাৰ্জন কৰক। হয়, ধন্যবাদ। আপুনি চাকৰি কৰি আছে? হয়, ক'ৰ পৰা আহিছে? পৰিচয় দিব। নমস্কাৰ, মোৰ নাম বহুত চন্দ্ৰ ৰায়। মই গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। এনে ঘৰ মোৰ বৰপেটা ডিষ্ট্ৰিক্ট। হয়, মই নুমলীগড় ৰিফাইনেৰীৰ ঘটনাৰ কাম কৰি আছোঁ। এতিয়া মই এই প্লেটফৰ্মটো মই মোবাইলৰ যোগেদি পাইছোঁ। আপোনালোক সকলোৱে ওলাই আহক, আগবাঢ়ি যাম। আহ্বান জনাইছে, ইমানে সুখী হৈছে, ইমানে ভাল পাইছে আমাৰ এই কামটোত। গতিকে সকলোৱে এই কাম কৰিব পাৰে। তো আমাৰ মাজত আৰু কোনোবা নতুন আছে? চাকৰি কৰি আছে আপুনি? কৰি আছো মানে নাই এতিয়া চাকৰি শেষ কৰিলে? নাই, মোৰ তাৰমানে মই কম্পিউটাৰ টিচাৰ হয়। আজি 18 ইয়াৰ্ছ মই কৰি আছিলো, কিন্তু আমাৰ এনেকুৱা আছে কন্ট্ৰেকচুৱেল আমাৰ শেষ হৈ গ'ল। এতিয়া উপায় নাই, বহুত মানে টিচাৰ মানে জবলেছ হৈ গ'ল। গতিকে আমি বহুত ফাইট কৰি আছে, কিন্তু এতিয়ালৈকে আশা কৰা নাই, দেখা নাই। গতিকে এতিয়া মই আল্টিমেটলি এইটোৱে মই পাইছো, বহুত ভাল লাগিছে। মানে এইটো কাম ঘৰতে থাকি আপুনি লেডি আপুনি ইনভলভ হৈ গৈছো। আৰু খুব সুন্দৰ। আকৌ আশাৰ ৰিঙনি আপুনি দেখিছে যে ঘৰতে থাকি নিজৰ সপোন কেনেকে পূৰ্ণ কৰিব পৰা যায়। যদিও চাকৰিত তেনেকে
আধাতে সামৰিব লগা হ'ল, জবলেছৰ কথা কোৱা হৈছে। ইতিমধ্যে এই ধৰণৰ কথাবিলাক মই বাৰুকৈ কৈ থাকোঁ। গতিকে আপুনি আপোনাৰ সপোন যদি চাইছে তেতিয়াহ'লে নিখন্তেহে এই প্লেটফৰ্মৰ পৰা আপোনাৰ সপোন পূৰণ কৰিব পাৰে, কাৰণ অপৰচুনিটি ফৰ অল, সকলোৰে কাৰণে একে সুযোগ। আপুনি যিমানে ডিগ্ৰীধাৰী নহওক কিয়, আপুনি যি ধৰণে চাকৰি ব্যৱসায় নকৰক কিয়, আপোনাৰ কিমানখিনি শিক্ষাগত অৰ্হতা আছে সেইটোলৈ কোনো কথা নাথাকে। আপোনাৰ কেৱল ইচ্ছা শক্তি থাকিব লাগে। আপোনাৰ হাতত থকা মোবাইলটোৱে আপোনাৰ আয়ৰ পথ হ'ব পাৰে, এইটো যে আপোনাৰ প্ৰমাণ হৈ পৰিছে। আৰু কোনোবাই ক'ব আমাৰ মাজত, ক'ব হয়, নতুনকৈ আহিছে আপুনি, কেনেকুৱা ফিল হৈছে আপোনাৰ? নতুনকৈ এই বাইদেউগৰাকীয়ে জইন হৈছে আমাৰ লগত। নমস্কাৰ, মই মঞ্জুষা আহমেদ। মই একচুৱেলি এজন স্পীচ থেৰাপিষ্ট হয়, মানে বাচ্চা যোনবিলাক স্পেচিয়েল বাচ্চা থাকে তাহাঁতৰ থেৰাপিষ্ট হয়। কিন্তু মোৰ ল'ৰা যোৱা বছৰ নৱেম্বৰ মাহত পৰি গ'ল, চ' মই ঘৰত বহিব লগা হ'ল। সেইটো সুযোগতে মই মানে ফেচবুক এনেকৈ কৰি থাকোঁতে তেতিয়া মই দেখিলোঁ যে এইটো ভাল এটা হেৰি হয়, ঘৰত থাকিও কৰিব পাৰি। যদিও মই কৰিম পিছলৈ কাম, কিন্তু মই এইটো বস্তু কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু। খুব সুন্দৰ। চাওক, এতিয়া চাকৰি কৰি আছিলে কিন্তু হঠাৎ পৰিলে ন, ল'ৰা পৰি গৈছিলে। আচ্ছা, তেতিয়া মানে পৰি থকাৰ কাৰণে কাম বন্ধ হৈ থাকিলে, আকৌ এতিয়া সুযোগ আহিছে যে ঘৰতে থাকি কাম কৰা, কি ব্যৱস্থা, সকলোখিনি দেখি বুজি আজি এখেতে এনেধৰণে আগবাঢ়ি আহিছে। তো এয়াই হৈছে ডিজিটেল প্লেটফৰ্মৰ পাৱাৰ। ভাল লাগিছে আজি আপোনালোকৰ সকলোৰে? চবে কওক হেপী নিউ ইয়াৰ। তো সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই আমি আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।